ইয়াতে গোটেইখিনি দানা মিক্স কৰা হৈ আছে আপোনালোকে দেখা পাইছে মই খুৱাই আছোঁ সিহঁতক এইটো ভাণ্ডাৰীৰ দেশী ফিড হয় এইটো 0 দেখিলে ঠিক আছে এতিয়া সোমাই দিয়া হাঁহ পুহি আপুনি স্বাৱলম্বী হ'ব বিচাৰে নেকি বা হাঁহ কেনেধৰণে আপুনি সোনকালে ডাঙৰ কৰিব আজি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম নমস্কাৰ বন্ধুসকল স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক জনাব গৈ আছোঁ মোৰ যিকেইটা ছেকেণ্ড বেষ্টৰ হাঁহ আছিলে সেইকেইটাৰ ৱেট কিমান আহিছে মই কি ভিটামিন খোৱালোঁ আৰু ইমান সোনকালে কেনেধৰণে ইমান গ্ৰ'থ আহিলে সকলোখিনি আজি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাব চাই ভাল পালে এটা লাইক কৰি লগৰবোৰৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যোনসকল নেকি ভাবি আছে যে এখন হাঁহৰ ফাৰ্ম মই খুলিম তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা উপকাৰ হয় তেনেহ'লে বলক আজি ভিডিঅ'টো আমি চাওক পোনপ্ৰথমতে মই হাঁহৰ গঁৰালটো এবাৰ দেখাই দিব বিচাৰিছোঁ কাৰণ এইটোৱে হৈছে মোৰ হাঁহৰ গঁৰাল আৰু বৰ বিশেষ ডাঙৰ নহয় আৰু ইফালে থৈছোঁ খৰিবিলাকৰ তলতে সিহঁতে থাকে হাঁহবিলাক আৰু হাঁহ এতিয়া মোৰ বৰ্তমান আছে ডাঙৰ বেষ্টৰ আছে মোৰ বৰ্তমান 18টা আৰু সৰু বেষ্টৰ আছে 50টা ঠিক আছে আপোনালোকে যদি চাই তেনেহ'লে দেখা পাব এইফালে আছে ডাঙৰ হাঁহকেইটা সিহঁতক ইয়াতে ৰাখিছোঁ কাৰণ সিহঁতে কি কৰে মানে ইয়াৰ পৰা যদি উলিয়াই দিওঁ একচুৱেলি উলিয়াই দিলে সিহঁতে মানে সিফালে বাৰীৰ ফালে সোমাই যায় কৰি যদি আমি এনেকৈ নথওঁ তেনেহ'লে সিহঁতে মানে বেলেগত গুচি যায় মানে বাৰীৰ পিছফালে মই আপোনালোকক দেখাইছিলোঁ এটা ফিচাৰী আছে তালৈ গুচি যায় আৰু অকলে সিহঁতে গুচি যোৱাক লৈ কি হয় মোৰ কেইবাটাও হাঁহ হেঁপাহে লৈ গ'ল ঠিক আছে গতিকে সিহঁতক ইয়াত ৰখাই থৈ দিওঁ আৰু সিহঁতক এনেকৈ ৰাতিপুৱা ইয়াত সোমোৱাই দিওঁ এনেকৈ দানা দিয়াৰ পিছত সিহঁতক লৈ যাওঁ পুখুৰীলৈ ঠিক আছে সিহঁতক 1 ঘণ্টামান তাক পুখুৰীত ৰখোৱাৰ পিছত আকৌ নেক্সট ইয়ালৈ লৈ আহোঁ আৰু এটা এনেকুৱা ধৰণে বনাই থৈছোঁ মই তাতো দেখাই আছোঁ তাত ৰাখোঁ অলপ সময় ঠিক আছে আৰু সেইটো এটা গঁৰাল দেখিলে সেইটো এটা গঁৰাল আৰু হৈছে এইটো এটা গঁৰাল ঠিক আছে এই গঁৰালটোত ৰাখোঁ সিহঁতক ডাঙৰকেইটাক ৰাতিপুৱা ৰাখোঁ এই ৰ'দটো নহাৰ আগতে সিহঁতক ইয়াত ৰাখোঁ আৰু যেতিয়া ৰ'দটো আহি যায় নেকি সিহঁতক তাত সোমাই দিওঁ যাতে সেইখিনি সিহঁতে ছাঁত থাকিব পাৰে ঠিক আছে আৰু নতুন বেষ্টৰ হাঁহখিনি যদি চায় তেনেহ'লে এইখিনি হাঁহ হৈছে মোৰ নতুন বেষ্টৰ ঠিক আছে আপোনালোকে চাব পাৰে ঠিক আছে এইখিনি হৈছে মোৰ নতুন বেষ্টৰ যিটো ছেকেণ্ড বেষ্টত সোমাইছিলোঁ 50টা সোমাইছিলোঁ তাৰে কিন্তু মোৰ আহিছিলে 48টা এটা মৰ্টেলিটি হৈছিলে আৰু এতিয়া মোৰ আছে 47টা অৰ্থাৎ আনা হৈছিলে 48টা কিন্তু আছে 47টা এটা মৰ্টেলিটি হ'ল আৰু চাইজ আপোনালোকে চাব পাৰে ধুনীয়া এটা চাইজ হৈ গ'ল আৰু সিহঁতক বিকিব পৰা অলৰেডি হৈ গৈছে কিন্তু মই এতিয়ালৈ বিকা নাই কাৰণ সিহঁতৰ ডে হৈ গ'ল আজি 48 আৰু যিহেতু সিহঁতৰ ডে হৈছে 48 ডেত আপোনালোকে চাব কিমান ধুনীয়া এটা গ্ৰ'থ আপোনালোকৰ আহি গৈছে দেখা পাইছে কিমান ধুনীয়া এটা গ্ৰ'থটো আহি গ'ল আৰু এতিয়া মই চেলিঙৰ কাৰণে ৰেডি হৈ আছে উপযুক্ত হৈ আছে কিন্তু সিহঁতক আৰু 10 দিনমান ৰাখিম তাৰপিছত মই চেলিং কৰিম আৰু এতিয়া যদি চাই মই সিহঁতক মানে ডাঙৰকেইটাক ৰাখোঁ ইয়াত আৰু সৰুকেইটা থাকে এইখিনিতে কাৰণ এইখিনি অলপ পানী থাকে যিহেতু ট্ৰেক্টৰ অহা যোৱা কৰে আমাৰ এইফালে পুখুৰী খান্দি আছে গতিকে এইফালে অহা যোৱা কৰাৰ কাৰণে সিহঁতে ইয়াতে পানীতে সিহঁতে চৰি থাকে ঠিক আছে আৰু 1 নম্বৰ কাৰণটো হৈছে সিহঁতৰ যদি আপুনি বান্ধোনত ৰাখে হাঁহ যদি বান্ধোনত ৰাখে এনেকুৱা ধৰণে ধৰি লওক শুকান মাটিত এনেকুৱা বান্ধোনত যদি ৰাখে তেনেহ'লে কিন্তু হাঁহটো গ্ৰ'থটো সোনকালে নাহে ঠিক আছে যদি আপুনি পানীত ৰাখে পানীত সিহঁতে ধৰি লওক চৰিব পাৰে পানীত ধৰি লওক খেলিব পাৰে তেনেহ'লে কিন্তু সিহঁতৰ গ্ৰ'থটো কিন্তু সোনকালে আহে আৰু সিহঁতৰ চাইনিং এটা চাব পাৰে ধুনীয়া এটা চাইনিং থাকে যদি আপুনি পানীত এৰি দিয়ে ঠিক আছে আৰু সিহঁতক পানীত সৰুৰ পৰা এৰি দিয়াৰ লগতে আপোনালোকে কিন্তু পুষ্টিকৰ খাদ্য সিহঁতক দিব পাব লাগিব যদি আপুনি পুষ্টিকৰ খাদ্য সিহঁতক যোগান নধৰে সিহঁতৰ কিন্তু গ্ৰ'থ কমি থাকিব আৰু মই আজি দেখাম আপোনালোকক লাইভ প্ৰুফ দেখাম সিহঁতৰ ৱেট কিমান আহিছে সেইটো আপোনালোকক ৱেট কৰি ডাইৰেক্ট দেখাম যে আপোনালোকে ক'ব নোৱাৰে যে মই কিনো খুৱাইছোঁ বা বহুতে এজনে কমেণ্ট কৰিছে যে তই ব্ৰইলাৰৰ নিচিনা কৰিলি হাঁহকেইটা ঠিক আছে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছিল চাওক দাদা যদি আপুনি সোনকালে গ্ৰ'থ সিহঁতক আনিব নোৱাৰে তেনেহ'লে হাঁহ ফাৰ্মিং কৰি লাভ নাই যদি আপুনি ঘৰুৱাকৈ পোহে 4 মাহ লাগক 5 মাহ লাগক তেতিয়া পুহি থাকক কোনো প্ৰব্লেম নাই যদি আপুনি ফাৰ্মিং টাইপ কৰে অৰ্থাৎ আপুনি সোনকালে লাভটো খাব বিচাৰে বা সোনকালে গ্ৰ'থ বিচাৰে তেনেহ'লে কিন্তু আপুনি সিহঁতক পুষ্টিকৰ খাদ্য বা ভালকৈ সিহঁতক মেইনটেইন কৰিব লাগিব তেতিয়াহে কিন্তু আপুনি ইনকম কৰিব পাৰিব আৰু যিহেতু মানুহে ইনকমৰ চ'ৰ্চত ঘূৰি আছে গতিকে ইনকমটো মেইন গতিকে ইনকমৰ কাৰণে আপুনি ভালকৈ সিহঁতক ৰাখিব লাগিব ভালকৈ পালন কৰিব লাগিব তেতিয়াহে কিন্তু এটা ভাল ইনকম জেনেৰেট কৰিব পাৰিব ঠিক আছে আৰু আজি মই দেখাম আপোনালোকক লাইভ প্ৰুফ দেখাম আৰু তাৰ আগতে মই কি দানা খুৱাইছোঁ বা কি ভিটামিন খুৱাইছোঁ সেইখিনি এবাৰ দেখাই দি লওঁ তাৰপিছত আপোনালোক ৱেট দেখাই আছোঁ কিমান ৱেট আহিছে ঠিক আছে মই খুৱাই আছোঁ সিহঁতক এইটো ভাণ্ডাৰীৰ দেশী ফিড হয় আৰু যদি ফিডটো আপোনালোকে চায় তেনেহ'লে মই ফিডটো বাহিৰত দেখাই দিছোঁ আপোনালোকক এইটো হৈছে ফিড আৰু এইটো ফিডটো হৈছে ক্ৰাম্পছটো কিন্তু খোৱা নাই মই এবাৰ খুৱাইছোঁ সিহঁতক
পেলেটটো ঠিক আছে। পেলেটটো এটা কাৰণে খুৱাইছোঁ, সিহঁতক কি কৰোঁ মই চিটিয়াই দি দিওঁ ঠিক আছে। চিটিয়াই দিওঁ যাতে এটা সময়ত সিহঁতক চিটিয়াই দিওঁ, আৰু চিটিয়াই দিলে যাতে সিহঁতক খাব পাৰে, সিহঁতৰ ভোকটো অলপ কমি থাকে। আৰু সিহঁতক চিটিয়াই দিয়াৰ কাৰণ এটাই যে সিহঁতক প্ৰতিটো টাইমতে মই মিক্স কৰি দানা নিদিওঁ। এটা টাইমত সিহঁতক এনেকৈ চিটিয়াই দিওঁ, ৰাতিপুৱা টাইমত এনেকৈ চিটিয়াই দি দিওঁ, ৰাতিপুৱা টাইম হৈ যায়, আৰু নেক্সট তাৰপিছত সিহঁতক দি দিওঁ দানা ধুনীয়াকৈ মিক্স কৰি কেনে ঠিক আছে। মিক্স দানা আপোনালোকক মই দেখাই দিছোঁ, ইয়াতে দেখিছে, ইয়াতে মিকে দি থৈ দিওঁ। মই দানাখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ আপোনালোকক। দানা দেখিছে ইয়াতে গোটেইখিনি দানা মিক্স কৰা হৈ আছে, আপোনালোকে দেখা পাইছে। ইয়াতে দেখিছে, ইয়াতে কি কৰা হৈ আছে, ইয়াতে বহুতকেইটা বস্তু আছে, মই ইয়াতে দি থৈ দিছোঁ। ইয়াতে বহুতকেইটা বস্তু আছে। ধৰি লওক 1 নম্বৰত হ'ল আপোনাৰ দানা আছে, এই দানাটো আছে। সিহঁতক দানা দিওঁ এই দুটাত ঠিক আছে। 50টা হাঁহক, এই 48টা হাঁহক এই দুটাতে দিওঁ। আৰু কি কি মিলাওঁ সেইটো আপোনালোকে জনাই আছোঁ। চাওক, পোনপ্ৰথমতে দিওঁ, চাওক পোনপ্ৰথমতে মই দিওঁ, আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো হৈছে ধানৰ যি গুড়াটো ঠিক আছে, ধানৰ যি গুড়া সেইটো, অৰ্থাৎ ধানৰ তুঁহৰ গুড়া ঠিক আছে। তুঁহৰ গুড়াটো দিওঁ 1 নম্বৰ। 2 নম্বৰ হৈছে দানা। 3 নম্বৰ হৈছে আৰু এটা ভিটামিন ঠিক আছে। কোনটো ভিটামিন মই আপোনালোকক দেখাই আছোঁ, দেখা পাইছে আপোনালোকক মই দেখাইছিলোঁ প্ৰথমতে, এইটো অষ্টভেদ ঠিক আছে। অষ্টভেদ মই ডাঙৰটো খুৱাইছিলোঁ 1 লিটাৰ, আৰু এতিয়া নেক্সট এইটো যিহেতু সেইটো শেষ হ'ল, আৰু নেক্সট এটা আনিছোঁ এইটো অষ্টভেদ ঠিক আছে। এইটো আপোনাৰ ½ লিটাৰ হয়, ইয়াৰ দাম হয় আপোনাৰ 125 ঠিক আছে, 125 টকা। এইটো 115 টকা মানত পাই যায়। তথাপিও মই মানে যিহেতু আৰু 10 দিনমান ৰাখিম, গতিকে মই এইটো সৰু এটা লৈ আহিছোঁ, যাতে এই 10 দিনমানৰ কাৰণে এইটো হৈ যায়। আৰু আপোনালোকে কিন্তু অষ্টভেটেই হওক বা কেলশক্তিয়েই হওক, যিকোনো কেলছিয়াম আপোনালোকে কিন্তু খোৱাবলৈ নাপাহৰিব। কাৰণ যদি আপুনি হাঁহ পালন কৰে, তেনেহ'লে কিন্তু গ্ৰ'থৰ ক্ষেত্ৰত কেলছিয়ামটো ব্যৱহাৰ কৰে সিহঁতক কণ্টিনিউ 28 দিনৰ পিছৰ পৰা যদি আপুনি কেলছিয়াম ইউজ কৰে ৰেগুলাৰ, তেনেহ'লে কিন্তু আপোনাৰ চৰাই গ্ৰ'থ আহিব ঠিক আছে। ইয়াৰ লগত কিন্তু আপোনালোকে 30 ml ভিমাৰেলো এড কৰিব পাৰে যদি কৰিব বিচাৰে, কিন্তু মই এইটোত এড কৰা নাই, কাৰণ এইটো যিহেতু মোৰ 10 দিন ৰাখিম, আৰু 10 দিনৰ কাৰণে মোৰ এই ভিমাৰেলৰ প্ৰয়োজন নাই। যিহেতু আপুনি সৰুতে মই যিটো খুৱাইছিলোঁ সেইটোত কিন্তু মই কি কৰিছিলোঁ, ভিমাৰেল এড কৰিছিলোঁ ঠিক আছে। এইটোত ভিমাৰেল এড কৰা নাই। আৰু এতিয়া যিহেতু আপোনালোকে দেখা পালে কিমানখিনি ৱেট আহিছে বা কেনেকুৱা ধৰণৰ চৰাইখিনি হৈ আছে, মই এতিয়া আপোনালোকক লাইভ প্ৰুফ দেখাম। প্ৰথম দিনাৰ পৰা 3 দিনলৈ আপুনি কিন্তু এণ্টিবায়'টিক খুৱাব লাগিব। এণ্টিবায়'টিক খুৱাইছোঁ, তাৰপিছত খুৱাইছোঁ ভিমাৰেল, তাৰপিছত খোৱালোঁ মই ভিমাৰেল আৰু অষ্টভেদ ঠিক আছে। এই 3টা মেডিচিন খুৱাইছোঁ ঠিক আছে। আৰু এতিয়া মই দেখাম আপোনালোকৰ লাইভ প্ৰুফ যে কিমান ৱেট সিহঁতৰ আহিল। কাটা আৰু সিহঁতৰ ৱেটটো জুখিম ধুনীয়াকৈ, কিমান ৱেট আহিছে আপোনালোকৰ লাইভ প্ৰুফ দেখাবলৈ চেষ্টা কৰিম। আৰু এফালে এটা আছে মোনা ঠিক আছে। ফাৰ্ষ্ট মোনাটো ৱেট কিমান আছে আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। এই দেখা পাইছে 0 হৈছে। এতিয়া মই মোনাটো লগাই দিম, চাওক 170 গ্ৰাম ঠিক আছে। 170 গ্ৰাম মোনাটোত আছে। আৰু এতিয়া হাঁহ এটা ধৰি ৱেট কৰি আপোনালোকক দেখাম যে কিমান ৱেট একচুৱেল আহিছে। চাওক, সেইটো এটা মাইকী হাঁহ হয়, সি ধুনীয়াকৈ বেবাই আছে গম পাইছে। আৰু এতিয়া মই 0 কৰি লওঁ, এইটো 0 দেখিলে ঠিক আছে। এতিয়া সোমাই দিয়া, চাওক কিমান ৱেট আহিছে দেখিছে, 1 কিলো 410, আৰু এইটো হৈছে মাইকী হাঁহ ঠিক আছে। আৰু ইয়াৰ পৰা মাইনাছ হ'ব 170 গ্ৰাম ঠিক আছে। এতিয়া 1 কিলো 410 ঠিক আছে। 1 কিলো 410ৰ পৰা মোৰ মাইনাছ হ'ব 170 গ্ৰাম ঠিক আছে। মই এতিয়া 170 গ্ৰাম মাইনাছ কৰি আপোনালোকক দেখাই আছোঁ একচুৱেল মোৰ ৱেট আহিছে কিমান। এতিয়া মোৰ আহিছিলে ইয়াতে চাওক 1 কিলো 410, 1 কিলো 410 মাইনাছ 170, মানে এতিয়া একচুৱেল মোৰ ৱেট আহিলে 1 কিলো 240 গ্ৰাম এটা মাইকী হাঁহৰ ঠিক আছে। আৰু মতা হাঁহকেইটা ইয়াতকৈ অলপ ৱেট বেছি হ'ব, কাৰণ 200 গ্ৰামমান ইয়াৰ পৰা ৱেটটো বেছি থাকিব। অৰ্থাৎ এভাৰেজ যদি চায় তেনেহ'লে 1 কিলো 300 প্লাছ এভাৰেজ আপোনালোকে ধৰিব পাৰে এইখিনি হাঁহৰ। সিহঁতৰ ডে হৈছিলে আপোনাৰ 48 ডে ঠিক আছে। 48 ডেত 1 কিলো 300 প্লাছ আহিব ঠিক আছে। মই এটাই ৱেট কৰিছোঁ, কাৰণ যিহেতু 1240 পাইছোঁ, 1300 প্লাছ ধৰিছোঁ, 1300ৰ পৰা 1400ৰ ভিতৰত আহিব লাগে। মতাকেইটাতো 1400ৰ ওপৰত যাব, 1500 মান আহিব ঠিক আছে। আৰু আপোনালোকৰ লাইভ প্ৰুফ দেখালোঁ। হাঁহৰ ওপৰত আৰু ভিডিঅ' লাগে আপোনালোকে কমেণ্ট ছেকশ্যনলৈ কমেণ্ট কৰিব যে ভিডিঅ' কিহৰ ওপৰত ভিডিঅ' লাগে, মই কমেণ্টৰ অনুযায়ী ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আজি